Praise the Lord, Hallelujah. প্ৰিয়সকল, আপোনালোকৰ মনত বাৰু এটি প্ৰশ্ন উদয় হয়নে? মানুহৰ ঘৰ, গাড়ী, টকা, পইচা বহুত থকাটো যে বহুত মানুহ সুখী দেখা নাযায়, কিয় বাৰু? আজিৰ পৃথিৱীততো বহুত সুবিধা হ'ল, এই ধৰক ইণ্টাৰনেট যুগ হ'ল, কিন্তু আমাৰ বাৰু প্ৰথমতকৈ অধিক সুখ আছেনে জীৱনটোৰ? প্ৰিয়সকল, আজি আমাৰ হাতত স্মাৰ্টফোন আছে, ফটো মাৰোঁ, ভিডিঅ' বনাওঁ, কিন্তু আমাৰ সঁচাকৈয়ে সেই ফটোৰ হাঁহি ভিডিঅ'বোৰ সঁচাকৈ ফেচবুকত বা ফটোত দেখা ধৰণে হয়নে? আৰু আপোনাৰ হৃদয়ে সঁচাকৈ সঁচা হৃদয়েৰে হাঁহেনে বা জীৱনটো হয়নে? আজি শাস্ত্ৰ বাক্যইনো কি কয় প্ৰিয়সকল? আহক চোন জানো। ইব্ৰী 11:26 আৰু মিছৰৰ সকলো সম্পত্তিতকৈ খ্ৰীষ্টৰ নিন্দা মহাধন জ্ঞান কৰিলে, কিয়নো তেওঁ পুৰস্কাৰ দানলৈ দৃষ্টি কৰিলে। কিয়নো প্ৰিয়সকল, মুচিৰ কথা এই বাক্যই দেখাইছে যে মুচিৰ চকুৱে ফল অৰ্থাৎ পুৰস্কাৰ ঈশ্বৰৰ পৰা পাবলৈ তেওঁ চকুৱে ঈশ্বৰতহে আছিল। ঈশ্বৰৰ পৰা পাবলৈ তেওঁ চকুৱে ঈশ্বৰতহে আছিল। সেয়া তেওঁৰ নিজৰ বিবেচনা আছিল। মিছৰ দেশত মুচিৰ ধন সম্পত্তিৰে পৰিপূৰ্ণতা আছিল, কিন্তু তেওঁ সেই একোৰেই অভাৱ নহওঁতেও তেওঁ প্ৰভু যীশুকহে বিচাৰিছিল। ঈশ্বৰৰ ৰাজ্য বিচাৰিছিল সকলো ত্যাগী, কাৰণ মুচিয়ে জানিছিল পৃথিৱীৰ সুখ খন্তেকীয়া, পৃথিৱীৰ সুখ বিনাশ খন্তেকীয়া। প্ৰভুৰ ৰাজ্যৰ যি সুখ সেয়া অনন্তকলীয়া হয়। প্ৰিয়সকল, আমাৰ সুখবোৰক আমি বাৰু বস্তুত বিচাৰোঁ নেকি? এই ধৰক ঘৰ, গাড়ী, টকা, পইচা, জগতৰ ৰংগাৰস, অলপ আৰু ধন সম্পত্তি থকা হয়। এই গাড়ী এখন কিনিম, ঘৰ কিনিম, বাহ কিমান সুন্দৰ হৈ উঠিব, মানুহে আমাক দেখি বাহ বাহ ক'ব। কিন্তু প্ৰিয়সকল, আমি কিমান জগতৰ ধন সোণ টকা পইচা গাড়ী ঘৰ গোটালেও মানুহৰ জীৱন কেতিয়াও পূৰ্ণ নহয়। মানুহৰ অভাৱ নায়েই হৈ থাকে, কাৰণ আমি জগতৰ বস্তুৱে আমাৰ জীৱন সজাই ৰখাটো অসম্ভৱ। আমাৰ হৃদয় ঈশ্বৰৰ উপস্থিতিৰ বাবেহে ৰাখিব লাগে। আমাৰ জীৱনত যি নাই সেইবোৰ এইটো নাই সেইটো নাই কৈ আমি দুখ নকৰি বৰঞ্চ ক'ব পৰা হ'ব লাগে, হে প্ৰভু, তুমি যি দিছা তাৰ বাবে তোমাক ধন্যবাদহে। যাৰ পৰিয়ালত সুখ নাই, এই ধৰক পৰিয়াল আছে, মৰম নাই, সহায় নাই, বুজাপৰা নাই, যি বস্তুৰ কাৰণে আমি কান্দিছোঁ সঁচা, কিন্তু সময়, জীৱন, স্বাস্থ্য সেইবোৰৰ জানো আমাৰ হাতত আছে? যিবোৰৰ বাবে আজি আপুনি মই কান্দিছোঁ, আমাৰ সমস্যা এয়াই নহয়নে? আমাৰ বিচৰা বস্তুবোৰ পোৱা নাই। আমাৰ আচল বিষয়টো হৈছে আমি আজি যিখিনি পাইছোঁ তাৰ মূল্য বুজা নাই, আৰু সেইকাৰণেই কান্দিছোঁ প্ৰিয়সকল। সেয়েহে প্ৰকৃত সুখ ক'ৰ পৰা আহিব? সিটো পদে 15:13 কৈছে, আনন্দিত মনে মোক প্ৰফুল্লিত কৰে, কিন্তু মনৰ দুখত মন ভগ্ন হয়। প্ৰিয়সকল, মন যেতিয়া সঁচাকৈ আনন্দ হয়, আমাৰ মুখে সুন্দৰ হয়, উৎফুল্লিত হয়, দেখিলেই গম পোৱা যায় সঁচাকৈ চেহেৰা বা স্বাস্থ্যৰ আচল সুখৰ সুন্দৰ মেকআপৰ যোগেদি নহয়, আমাৰ হৃদয় আনন্দৰে সুন্দৰ চেহেৰাৰে দেখা পোৱা যায়। আৰু যি সুখ জগতে নহয়, কেৱল ঈশ্বৰৰ উপস্থিতিহে সেই শান্তি আনেও দেখে, নিজেও অনুভৱ কৰিব পাৰিছোঁ। যি মানুহ পৰিস্থিতি বদলি হ'লেও তাৰ লগত খাপ খুৱাই চলিব পাৰে, সেইজনহে প্ৰকৃত ঈশ্বৰৰ বিশ্বাসী আৰু আনন্দ ভাগী হৈ থাকে। আজি আমাৰ জীৱনৰ পথ বহুত ভয়ানক যেন লাগিব পাৰে, কিন্তু প্ৰভু আপোনাৰ লগত যদি থাকে, আপুনি অকলশৰীয়া নহয়। প্ৰিয়সকল, আজি হয়তো মোৰ অৰ্থৰ খালী হৈছে, যীশু আমাৰ লগত থাকিলে জীৱন কেতিয়াও খালী নহয়। সেয়ে আজি তাতোতকৈ অমূল্য বাক্য হৈছে, জগতৰ বস্তুৱে আপোনাৰ জীৱন আনন্দৰে ভৰাই তুলিলেও কিন্তু প্ৰকৃত অৰ্থত ঈশ্বৰৰ আত্মাই আপোনাক তৃপ্ত কৰিব পাৰিব। প্ৰিয়সকল, সেইবাবেই
আজি যি আছে তাক লৈ সুখী হৈ ধন্যবাদ কৰোঁ আহক। শিকো আহক, যি আছে পৰিয়ালত তাক লৈ সুখী হৈ ধন্যবাদ কৰোঁ। মনত কৰিম যি সুখৰ কাৰণে জগতত জীয়াই আছোঁ সেয়াই কেৱল যীশুৰ উপস্থিতিৰ আৰু তেওঁৰ লগত থকাৰ দ্বাৰাহে সম্ভৱ। হে প্ৰভু যীশু আমাক এনে সুখ খুজিবলৈ নিদিব, যি সুখে জগতৰ বস্তুৰ ওপৰতহে সুখ ভাবি তাত নিজে নিৰ্ভৰ কৰিম আৰু আমাৰ হৃদয়ত আপোনাৰ উপস্থিতিয়ে ভৰাই ৰাখি পাইছোঁ, তাতেই আপোনাক ধন্যবাদ দি সুখী থাকিবলৈ শিকাওক দিয়ক, যিজনাই তাত জীৱন দুখত পাৰ হোৱাৰ পৰা বচাই ৰাখক। প্ৰভু যীশু আমাক বুদ্ধি দিয়ক, জগতৰ ৰংগাৰস আৰু আপোনাৰ উপস্থিতিৰ মাজত পাৰ্থক্য দেখি যেন পাওঁ। আমাৰ চকু জগতত নহয় প্ৰভু যীশু, আপোনাক দেখি পাবলৈ দিয়ক। আমাৰ ঘৰত শান্তি, মনত আনন্দ আৰু আমাৰ জীৱনবিলাকত আপোনাৰ উপস্থিতিয়ে ভৰাই ৰাখক। যীশু নামত প্ৰাৰ্থনা কৰিছোঁ সকলোৰে কাৰণে, আমেন। হয় প্ৰিয়সকল, আমি জগতৰ ৰং ৰসত নহয়, যিহত আমি আনন্দ কৰিব লাগে সেয়া হৈছে ঈশ্বৰৰ উপস্থিতি, ঈশ্বৰৰ লগত লাগি থকা। আজি মোৰ জীৱনৰ অভিজ্ঞতাৰ ফালৰ পৰাই ঈশ্বৰৰ দুটা বাক্য লৈ তেনেকৈ এয়া ভিডিঅ' বনাইছোঁ আৰু সেই সুখকণ ঈশ্বৰৰ পৰা পাইছোঁ আৰু সেইকাৰণেই আপোনালোক সকলোৰে মাজত ভিডিঅ' আকাৰত আনিছোঁ। লওঁতে থওঁতে কওঁতে যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব আৰু সকলোকে যীশুৱে স্পৰ্শ কৰক, আশীৰ্বাদ কৰক, শান্তি দিয়ক, তেওঁৰ উপস্থিতি বুজিবলৈ, তেওঁৰ শান্তি বুজিবলৈ দিয়ক। যীশু খ্ৰীষ্টৰ নামত ধন্যবাদ, আমেন।